উচ্ছেদ চলিছে অসমত ৰাজনৈতিক বাকযুদ্ধ চলিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰছাদ মাদানী বনাম মুখ্যমন্ত্ৰী आसाम का चीफ मिनिस्टर उसने ये चाहा कि आसाम में मुसलमान की बर्बादी का আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী সাহাবে মোক ধমকি দিছে কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো আপোনালোকে যিমানে মোক ধমকি দিব অসমক আপোনালোকে যিমানে ধমকি দিব চেষ্টা কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো আমি জিকিব খুজিছো কিছুদিন পূৰ্বে অসমলৈ আহিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী দুৰ্নীতিৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেলৰ ভাত খুওৱাৰ হুংকাৰ দিছিল সমসাময়িকভাৱে ৰাজ্যত আৰম্ভ হৈছিল উচ্ছেদ অভিযান নিয়ম বৰ্ধিতভাৱে উচ্ছেদ অভিযান চলোৱা বুলি অভিযোগ আনিছিল কংগ্ৰেছে তাৰ মাজতে গৰজি উঠিছিল জমিয়ত উলেমা হিন্দ মুছলমানক লক্ষ্য কৰি উচ্ছেদ চলোৱা বুলি অভিযোগ আনিছিল আৰছাদ মাদানীয়ে ইয়াকে লৈ বাকযুদ্ধ তুংগত থকাৰ সময়ত শুকুৰবাৰে মাদানীৰ আন এক বিস্ফোৰক মন্তব্য কংগ্ৰেছত থকাৰ সময়তো আৰএছএছৰ আদৰ্শৰে পৰিচালিত আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ হেনো সোনিয়া গান্ধীক অনুৰোধ কৰিছিল আৰু সেইগৰাকী প্ৰাক্তন কংগ্ৰেছীয়ে আজি কংগ্ৰেছৰ নীতিৰ বিৰোধ কৰিছে কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰৰ দিনত সম্পন্ন হোৱা অসম চুক্তিৰ ভিত্তিবৰ্ষক অমান্য কৰি মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে মাদানীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দি ৰাহুল গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীয়ে सबने मिलकर ये तय किया है कि बांग्लादेश की जंग के बाद इंदिरा जी की पॉलिसी के मुताबिक कांग्रेस पाकिस्तान के टुकड़े हो गए कि सारे हिंदुस्तान में हिंदुस्तानी होने की बुनियाद सन 51 की होगी लेकिन आसाम के अंदर यहाँ आसामी होने की बुनियाद सन 71 होगी अब चीफ मिनिस्टर जिसने रोटियां तोड़ी हैं हमेशा कांग्रेस की लेकिन ज़हन दिमाग आरएसएस का था हमने कहा सोनिया जी से कि आप इसको टिकट मत दीजिए मगर उन्होंने नहीं माना और टिकट दे दिया आज वही हेमंत है जो कांग्रेस की उस पॉलिसी और दस्तूर के खिलाफ उसने आसाम में आग लगा रखी है आमार एटाई कथा चिनाकी मानुहक आमी बसुंधरार जरियते माटी दिम चिनाकी मानुहक आमी बसुंधरार जरियते माटी दिम आरो अचिनाकी मानुहर परा एक टुकुर माटी काढ़ी ननाলৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম মই ৰাহুল গান্ধী আৰু মাদানীক চ্যালেঞ্জ কৰি ক'ব খুজিছো সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমে এনে নহয় আমি জিকিম এ হৈছে আমাৰ সংকল্প ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম